নমস্কাৰ। আজি মই আপোনালোকক 38 সাইজ ব্লাউজৰ পেপাৰ কাটিং কেনেকৈ কৰিব পাৰি দেখুৱাব বিচাৰিছোঁ। আহক তেনেহ'লে আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমে ব্লাউজৰ দীঘটো লৈ ল'ব লাগিব। মোৰ ব্লাউজৰ দীঘটো হ'ব 14 ইঞ্চি। সেইকাৰণে মই ইয়াতে আধা ইঞ্চি বেছিকৈ লৈছোঁ। টোটেল লৈ লৈছোঁ 14.5 ইঞ্চি। ব্লাউজৰ দীঘটো মই 14 ইঞ্চি লৈছোঁ বুলিয়ে যে আপোনালোকেও 14 ইঞ্চি ল'বই লাগিব তেনে কোনো কথা নহয়। নিজৰ হাইট অনুসৰি ব্লাউজৰ দীঘটো নিজেই লৈ ল'ব। কান্ধৰ জোখটো লৈছোঁ মই 5.5 ইঞ্চি আৰু আৰ্মহোল লৈছোঁ মই 6 ইঞ্চি। 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছে নাই পৰা মই আকৌ এবাৰ জুখি ল'লোঁ। এতিয়া মই এনেকৈ এডাল আঁচ টানি ল'লোঁ। এতিয়া মই ব্লাউজৰ জোখটো লৈছোঁ 9.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু 1 ইঞ্চি বেছিকৈ লৈছোঁ। 1 ইঞ্চিতকৈ আপোনালোকে বেছিও ল'ব পাৰে। এতিয়া মই এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই আকৌ 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। 9.5 ইঞ্চি দূৰত্বত আমি যিটো বিন্দু দিছিলোঁ সেই বিন্দুটোৰ পৰা এতিয়া 3 ইঞ্চি দূৰত্বত যিটো বিন্দু দিছিলোঁ সেই বিন্দুটোলৈকে এনেকৈ এটা ৰাউণ্ড শ্বেপ দি ল'ব। ডিঙিৰ জোখটো লৈছোঁ মই 2.5 ইঞ্চি। পিঠিটো আপোনালোকে কিমান কটা দিয়ে সেইটো নিজৰ কথা। মই 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকে পিঠিটো কিমান বহলকৈ কটা দিয়ে সেইটো নিজৰ কথা। 2.5 ইঞ্চিও দিব পাৰে, 3 ইঞ্চিও দিব পাৰে বা তাতকৈ বেছিও দিব পাৰে। এতিয়া মই এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। বেক চাইডটো কাটি মোৰ হৈ গ'ল। এতিয়া মই ব্লাউজৰ ফ্ৰণ্ট চাইডটো কাটিব লৈছোঁ। ব্লাউজৰ পিঠিৰ আমি যিমান দীঘল ৰাখিছিলোঁ তাতকৈ 1 ইঞ্চি দীঘলকৈ ৰাখিব লাগিব, কিয়নো ব্লাউজৰ আগফালটো চিলাওঁতে সদায় বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। এয়া চাওক মই ইয়াত 1 ইঞ্চি বেছিকৈ ৰাখি লৈছোঁ। পিঠিৰ ছাইডটোৱেদি আগফালৰ ছাইডটো মই এনেকৈ আঁকি ল'লোঁ। এতিয়া মই 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰ্মহোল আছিল 6 ইঞ্চি। এতিয়া এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এই কোণটোৰ পৰা আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এনেকৈ এটা ৰাউণ্ড শ্বেপ দি ল'ব। বেল্টৰ কাৰণে মই ওপৰৰ পৰা 12 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 12 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই এনেকৈ এডাল আঁচ টানি ল'লোঁ।
ব্ৰা কাটটোৰ কাৰণে মই 6.3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ইয়াৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ইয়াতে তলৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই এটা ৰাউণ্ড শ্বেপ দি ল'ম। ইয়াতে মই 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু মাজভাগৰ পৰা 3 ইঞ্চি দূৰত্বতে এটা বিন্দু দিছোঁ। এতিয়া মই এনেকৈ এডাল আঁচ টানি ল'লোঁ। এতিয়া মই বেল্টৰ পৰা 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু একেবাৰে মাজভাগত এটা বিন্দু দিছোঁ। এতিয়া মই বেল্টৰ কাৰণে এটা শ্বেপ দি লৈছোঁ। আপোনালোকে ব্লাউজটো কাটোতে কাণটো সদায় অকণমান এচুলেকৈ কাটিব। এনেকৈ কাটিলে ব্লাউজটো খহি নাযায়। এতিয়া মই ব্ৰা কাটটো কেনেকৈ কাটিম আপোনালোকে ভিডিঅ'টো ভালদৰে মন কৰি থাকিব। প্ৰথমে মই এনেকৈ শ্বেপটো আঁকি ল'লোঁ। এতিয়া মই এইফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, এইফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, এইফালেও 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এনেকৈ মই এতিয়া আকৌ একদম মাজভাগতে এটা বিন্দু দিছোঁ আৰু তলৰ ফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই এনেকৈ এটা শ্বেপ দি ল'ম। ব্ৰা কাটটো কাটি হৈ গ'ল। এতিয়া ছেকেণ্ড পাৰ্টটো কাটিব লৈছোঁ। ছেকেণ্ড পাৰ্টটো কাটিবলৈ হ'লে ব্ৰা কাটটো প্ৰথমে এনেকৈ জুখি লৈছোঁ 8.2 ইঞ্চি। ছেকেণ্ড পাৰ্টটোৰ কাৰণে দীঘলটো হৈছে 8.2 ইঞ্চি আৰু বহলটো হৈছে 3.5 ইঞ্চি। এইফালে মই 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। তলৰ ফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এয়া মোৰ
38 চাইজ ব্লাউজৰ পেপাৰ কাটিং কৰি হৈ গ'ল।